Hello everyone. ইতিমধ্যে চাইল্ড ওয়েলফেয়াৰ অফিসত আৰু লগতে সোশ্যাল ওয়াৰ্কাৰ অফিসত বহুতখিনি চাকৰি মুকলি হৈছে আৰু ইয়াৰ জিলা ভিত্তিত এই পদখিনি আপোনালোকৰ বাবে মুকলি কৰিছে। তাৰ বাবে আপোনালোকে ইয়াতে চাইল্ড ওয়েলফেয়াৰ অফিসত গৈ পিনে ফৰ্মবিলাক জমা দিব লাগিব বা সোশ্যাল ওয়াৰ্কাৰ জুভেনাইল জাষ্টিস বৰ্ডৰ যি অফিস আছে ডিস্ট্ৰিক্ট ওয়াইজ তাতে আপোনালোকৰ নিজৰ মেট্ৰিক পাছৰ পৰা MA পাছলৈকে আপোনালোকৰ যিখিনি অভিজ্ঞতা আছে আপোনালোকে এই ডকুমেণ্টবিলাক এই অফিসবিলাকত জমা দিব পাৰে। যেনেধৰণে কি ডিস্ট্ৰিক্ট ইয়াতে উল্লেখ কৰিছে সেইকেইখন ডিস্ট্ৰিক্টৰ কেণ্ডিডেটে নিজৰ ডিস্ট্ৰিক্টত এপ্লাই কৰিব পাৰিব। গতিকে মই ডিস্ট্ৰিক্টকেইখন ইয়াতে আপোনালোকক শ্ব' কৰাই দিছোঁ। যদি আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টখন ইয়াতে দেখা পাইছে তেতিয়া এই ভিডিঅ'টোত আপুনি নিশ্চিতভাৱে অৱগত হ'ব। আৰু ইয়াৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হৈছে আপোনালোকৰ কোৱালিফিকেশ্যনবিলাক কি হয় সেইটো বহুত বেছি উল্লেখযোগ্য। গতিকে ইয়াতে আমি চাম সকলোখিনি। আৰু প্ৰথমতে যদি আমি নটিফিকেশ্যনখনত মন কৰোঁ হেডিংটোত উল্লেখ কৰিছে যে ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আছাম। গতিকে ইয়াতে আপোনালোকে দেখিছে যে উল্লেখ কৰি দিছে আপোনালোকক এডভাৰটাইজ 23 জুনৰ হয়। লগতে এডভাৰটাইজ কৰিছে ইনভাইটিং কৰিছে এপ্লিকেশ্যনসকলক চেয়াৰপাৰ্চন আৰু মেম্বাৰ্ছ পদৰ কাৰণে হয়নে, এপইণ্ট কৰিব আপোনালোকক চেয়াৰপাৰ্চনৰ কাৰণে আৰু মেম্বাৰ্ছৰ কাৰণে। গতিকে ইয়াতে আপোনালোকক উল্লেখ কৰিছে কি ডিপাৰ্টমেণ্ট হয় বা কি অফিচত হয়। চাইল্ড ৱেলফেয়াৰ কমিটি আৰু ছ'চিয়েল ৱৰ্কাৰ জুভেনাইল জাষ্টিছ বৰ্ড, অৰ্থাৎ এই দুটা ডিপাৰ্টমেণ্টৰ যিহেতু পদ ওলাইছে য'ত উল্লেখ কৰিছে ইয়াতে আপোনালোকৰ SSLC পৰা MA পাছলৈকে আপোনালোকৰ ইয়াতে বিচাৰিছে কোৱালিফিকেশ্যন যিমান আছে ধৰি লওক সকলোবিলাক দিব লাগিব। এতিয়া বাক্সা ডিষ্ট্ৰিক্ট এনেধৰণে উল্লেখ কৰি দিছে। ডিষ্ট্ৰিক্ট এখন আপোনালোকে দেখি পাইছে, মই ইয়াতে উল্লেখ নকৰোঁ যিহেতু ভিডিঅ'টো খুব শ্বৰ্ট কৰিব বিচাৰিছোঁ। আৰু ইয়াতে যদি চোৱা যায় 35 বছৰ বয়সৰ পৰা 62 বছৰ বয়সৰ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। এজ লিমিটটো উল্লেখ কৰিছে 1 তাৰিখ 1 মাহ 2026 আপুনি এজটো কেলকুলেট কৰি চাব এবাৰ। আৰু ইয়াতে বয়সটো ইমান বেছি কিয়, কাৰণ মেট্ৰিক পাছৰ পৰা আপোনালোকৰ MA পাছলৈকে। গতিকে ইয়াতে মষ্ট ইম্পৰ্টেণ্ট হৈছে যে এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াৰ বাবে আপোনালোকৰ যদি আপোনাৰ ডিগ্ৰী আছে, ঠিক আছে, আপুনি ডিগ্ৰী পাছ কৰা হয়, কিহত ডিগ্ৰী পাছ কৰা হয়, চাইল্ড চাইক'লজিত, অথবা আপোনালোকে ল' ডিগ্ৰী পাছ কৰি ৰাখিছে, মানে ছ'চিয়েল ৱৰ্কত ডিগ্ৰী পাছ কৰি ৰাখিছে, বা ছ'চিয়লজিত আপোনালোকে ডিগ্ৰী পাছ কৰিছে, নহ'লে বা হিউমেন হেল্থত যদি পাছ কৰি ৰাখিছে, এডুকেশ্যনত যদি আপোনাৰ ডিগ্ৰী আছে হয়নে, হিউমেন ডেভেলপমেণ্টত যদি আছে, স্পেচিয়েল এডুকেশ্যন ধৰি লোৱা আপোনালোকে আজিকালি বিভিন্ন ধৰণৰ চাইল্ড প্ৰটেকশ্যনৰ ধৰি লোৱা ডিগ্ৰী হোল্ডাৰ আছে, বিভিন্ন ক্ষেত্ৰত ল'ব পাৰে, বিভিন্ন ইনষ্টিটিউট আজিকালি উল্লেখ কৰিছে বাৰু আছে। তেনেকুৱা ধৰণৰ ইনষ্টিটিউটৰ পৰা যদি আপুনি আছে ইয়াতে আপোনালোকে এলিজিবল হ'ব, ঠিক আছে, এলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে। গতিকে ইয়াতে আমি এলিজিবল হ'বৰ কাৰণে এইখিনি আমাক ডিগ্ৰীৰ প্ৰয়োজন হ'ব। লগতে ইয়াতে উল্লেখ কৰিছে যে প্ৰেফাৰেঞ্চ উইল বি গিভেন, ইয়াতে যদি চাই প্ৰেফাৰেঞ্চ উইল বি গিভেন পষ্ট গ্ৰেজুৱেট, অৰ্থাৎ পষ্ট গ্ৰেজুৱেট যি হ'ল ডিগ্ৰী হোল্ডাৰ হয় তেওঁলোকক ইয়াতে প্ৰেফাৰেঞ্চ দিয়া হ'ব বুলি কৈছে। আৰু ইয়াৰ বাবে আপোনালোকে এটা কথা উল্লেখ কৰিছে যে আপোনালোকৰ 7 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। যদি আপুনি ধৰি লোৱা হেল্থ এডুকেশ্যন মানে ৱেলফেয়াৰ এক্টিভিটিৰ ওপৰত 7 বছৰৰ দিন আপোনালোকৰ অভিজ্ঞতা আছে তেতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব, যিকোনো ইনষ্টিটিউশ্যনৰ ফালৰ পৰাই হওক, ঠিক আছে। ইয়াতে উল্লেখ কৰা নাই যে গভৰ্ণমেণ্টো হ'ব লাগিব তেনেকুৱা ধৰণৰ বুলি উল্লেখ কৰা নাই। ইয়াতে আপোনালোক অৰ্ডাৰ ক্ৰাইটেৰিয়া উল্লেখ কৰিছে আগৰ মানে ৰেকৰ্ডবিলাক ভাল থাকিব লাগিব। সেই 7 বছৰ দিন যে আপোনাৰ আছে সেইখিনি আপোনালোকৰ ভাল ৰেকৰ্ড থাকিলে ইয়াতে এপ্লাই কৰিব পাৰিব। লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা হয় যে আপোনালোকে অফিচত গৈ কি জমা দিব লাগিব হয়নে, সেইটো এটা ইম্পৰ্টেণ্ট কথা হয়। লগতে ইয়াতে উল্লেখ কৰিছে উইলিং এণ্ড এলিজিবল এপ্লিকেণ্টছ মে ছাবমিট দেয়াৰ এপ্লিকেশ্যন বাই 10 জুলাই, অৰ্থাৎ 10 জুলাই আপোনালোকে ছাবমিট কৰিব লাগিব যেতিয়া অফিচ চলিত হৈ থাকে সেই সময়টোত, অৰ্থাৎ ডিউৰিং আৱাৰ্ছ মানে অফিচ আৱাৰ টাইমতে আপোনালোকে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচত যাব, গৈ পিনে আপোনালোকৰ যিখিনি ডিষ্ট্ৰিক্টে কনচাৰ্ণ কৰিব সেই ডকুমেণ্টবিলাক আপোনালোকে তাতে জমা দিব লাগিব। লগতে ইয়াতে আপোনালোকক উল্লেখ কৰি দিছে যে এই সকলোখিনি অফিচত স্ক্ৰুটেনাইজ কৰিব, আপুনি যিখিনি ডকুমেণ্ট দিব সেইখিনি চোৱা চিতা কৰিব আচলতে সেইখন ডকুমেণ্ট ৰিয়েল হয় নে নহয় তেনেকুৱা ধৰণৰ কথা। আৰু এইখিনি 25 জুলাই বুলি উল্লেখ কৰিছে। আৰু লগতে তাৰপিছত আপোনালোকৰ শ্বৰ্ট লিষ্ট প্ৰিপেয়াৰ্ড কৰিব 1:3 ৰেচিঅ'ত। আৰু তাৰ পাছতে আপোনালোকৰ প্লেচ বিফ'ৰ দ্য ষ্টেট লেভেল চিলেকশ্যন কমিটি যিটো ৰুল 87 মৰ্মে আপোনালোকৰ জুভেনাইল জাষ্টিছ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেন মডিউল ৰুলৰ মতে 2022 সেই মৰ্মে আপোনালোকক ফাইনেল ভাইভা আৰু চিলেকশ্যন কৰিব। গতিকে গম পালে আপোনালোকে প্ৰচেছটো একদম অফলাইন হয়। গতিকে মষ্ট ইম্পৰ্টেণ্ট কি ডকুমেণ্ট লাগিব হয়নে। আৰু লগতে ডিগ্ৰী বহুতৰে আছে, মই ভাবোঁ এডুকেশ্যনত বহুতৰে আছে, ল' ডিগ্ৰী আছে বহুতৰে, বহুত এপ্লাই কৰিব পাৰিব। আৰু সেইবাবেতো আপোনালোকৰ কম্পিটিশ্যনটো কম হয় ইয়াত এপ্লাই কৰিবৰ কাৰণে। আপুনি যাওক অফিচত গৈ পিনে এই যি ডকুমেণ্ট লাগিব আপোনালোকে দিব পাৰে। গতিকে ইয়াতে ভাইভা হ'ব বুলি উল্লেখ কৰিলে সকলোখিনি আমি মষ্ট ইম্পৰ্টেণ্ট কথাখিনি আলোচনা কৰিছোঁ। ইয়াতে আপোনালোকৰ ইয়াতে উল্লেখ কৰিছে যে
দ্য এপ্লিকেণ্ট উইল ছাবমিট আধাৰ কাৰ্ড এলং উইথ দ্য এপ্লিকেশ্যন এজ এড্ৰেছ প্ৰুফ, অৰ্থাৎ এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকৰ আধাৰ কাৰ্ড দিব পাৰে, এনেধৰণে আপোনালোকে দিব পাৰে। আৰু এখন কিবা এটা ডকুমেণ্ট ফৰ্মেট আছে, ফৰ্মেটটো মই দেখুৱাই দিওঁ যাতে আপোনালোকে এপ্লাই কৰোঁতে আকৌ কি দিব লাগে সেইখিনি যাতে চিন্তাত থাকিব নালাগে, গতিকে মই দেখুৱাই দিওঁ এবাৰ। আৰু এইখনেই হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মখন আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব, অৰ্থাৎ টেলিগ্ৰাম চেনেলত জইন হ'ব, মই আপোনালোকক পাৰ্চনেলি চেণ্ড কৰি দিম। গতিকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে এই এপ্লিকেশ্যন ফৰ্মখন মষ্ট ইম্পৰ্টেণ্ট, অৰ্থাৎ এইখন ফিল আপ কৰিহে আপুনি অফিচত জমা দিব পাৰিব। গতিকে এইখন যদি নহয় আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। গতিকে এইখন এপ্লিকেশ্যন ফৰ্ম মোৰ পৰা লৈ পিনে আপোনালোকে এইখিনি সকলোখিনি ফিল আপ কৰি অফিচত যাব, অফিচত গৈ পিনে আপোনালোকে জমা দিব পাৰিব। গতিকে সকলোখিনি ইয়াতে মই মেনশ্যন কৰি দিলোঁ, আৰু ইয়াৰ বাবে সকলোখিনি মই অফিচিয়েল ৱেবছাইট ডেছক্ৰিপশ্যনত উল্লেখ কৰি দিম। অফলাইন প্ৰক্ৰিয়া হয় যিহেতু সকলোখিনি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিসকলে আমাৰ চেনেলটো ফ'ল' কৰি ৰখা নাই তেওঁলোকে ৰাখিব, কাৰণ বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ আপোনালোকে গম পাব। আৰু ইয়াতে টোটেল পষ্ট 88টা আছে, মই এইটো মেনশ্যন কৰিবলৈ থাকি গৈছিল। 88টা পষ্ট কম নহয়, আৰু ইয়াতে কম্পিটিশ্যনো কম। গতিকে এপ্লাইটো কৰক নিশ্চিতভাৱে, যথেষ্টখিনি ভাল জবে হয় এইটো। লগতে ডেছক্ৰিপশ্যনত সকলোখিনি চেক কৰিব, টেলিগ্ৰাম চেনেলটো নিশ্চিতভাৱে জইন কৰিব। আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ।